चलिए नेक्स्ट आते हैं किसका इसके अंदर ज्यादा है तो सीधे डायरेक्ट चलो ठीक है। मुझे तो बहुत अच्छा लगा गणतंत्र का हमारा जो ये सुप्रीम जो राइट कॉन्स्टिट्यूशन ने हमको दिया उसको साकार किया। मैंने वोट दिया और बारिश गिर रहा है तो इसीलिए मैं भगवान को भी प्रार्थना करती हूँ जब थोड़ा वेदर ठीक हो जाए और हमारा जो रेस्पेक्टेबल जो सिटीजन है जो वोटर्स है सबको अपील करती हूँ जब आइए वोट डालिए, किसको देना है आप तय करिए लेकिन वोट देने के लिए आप लोग निकल आइए, यही मेरा अपील है। ভাল লাগিছে ভোটটো দিলোঁ গতিকে আশা কৰিছোঁ সকলো ৰাইজ ওলাই আহক ভোটদান কৰক। ৰাইজৰ সুন্দৰ সঁহাৰি আপোনালোকে দেখিছেই যে এতিয়া ৮টা বাজিছে আৰু প্ৰতিটো ভোট কেন্দ্ৰতে যিমানখিনি আমালৈ ফোন আহিছে যে লাইন আৰম্ভ হৈ গৈছে গতিকে ৰাইজ ওলাই আহিছে আৰু সকলোৱে আগবেলাৰ ভিতৰতে সকলোৱে ভোটদান কৰিব আৰু ভাল হ'ব ফলাফল। এইবাৰতো আমি দেখিছোঁ যে আমাৰ সভাসমূহ সমিতিবোৰত যিহেতু সকলো ৰাইজ ওলাই আহিছে ৰাইজ এইবাৰ যেন বেছি সজাগ আৰু সচেতন হৈছে আৰু সকলো ৰাইজ ওলাই আহিব তেনেকুৱা এক অনুভৱ হৈছে। আপোনাৰ অসমৰ ভিতৰত গুৱাহাটী সমষ্টিটো ১ নম্বৰ সমষ্টি, যিটো সমষ্টিৰ পৰা হেম বৰুৱা দীনেশ গোস্বামী গৈছে ঠিক তেনেকুৱা ব্যক্তি এজন বিচাৰিছোঁ গুৱাহাটীক প্ৰতিনিধিত্ব কৰা। গতিকে ৰাইজক আশা কৰিছোঁ ৰাইজে তেনেকুৱা ব্যক্তি এজনক নিৰ্বাচিত কৰিব। আমি গৌৰৱ কৰোঁ গুৱাহাটী সমষ্টিটোক লৈ পেলাই য'ত দীনেশ গোস্বামী হেম বৰুৱা দেৱকান্ত বৰুৱা এইবিলাক ব্যক্তি গৈছিলে তেনেকুৱা ব্যক্তি এজন যাব বুলি আশা কৰোঁ আৰু আশা কৰিছোঁ আমি। আপুনি তাত যেন ধমকি দি কথা ক'ব পাৰে অসমৰ বিষয়ে অসমৰ সমস্যাৰ বিষয়ে আগত আমি বহুত দেখিলোঁ মাজত কোনো তেনেকুৱা ব্যক্তি এজন নাপালোঁ এতিয়া বিং এ মানে ছিনিয়ৰ চিটিজেন সেইটোৱে বিচাৰিছোঁ আমি। কাম কাজ নকৰা বুলি ক'লেও ভুল হ'ব, কাম কাজো কৰিছে তাৰ মাজতে কিছুমান খুৰঙা ৰৈ গৈছে, কাম কাজ কৰিছে উন্নয়নৰ কাম কিছু কৰিছে নকৰা বুলি ক'ব নোৱাৰোঁ কিন্তু কিছুমান অসন্তুষ্টও আছে নহয়। সেইকাৰণে এজন ভাল ব্যক্তি যদি যায় অসমৰ বিষয়ে অসমৰ পিকচাৰখন তাত দেখাব পাৰে তাৰ কাৰণে আমি আশা কৰিছোঁ ৰাইজ। ইলেকশ্যন পিছত ডাঙৰ সমস্যাটো হ'ল সৰ্বসাধাৰণ ৰাইজৰ যিটো এতিয়া ঔষধৰ দাম বস্তুৰ দাম এইটো ডাঙৰ সাধাৰণ মানুহখিনিৰ সমস্যা এইটো হয় নে নহয়। আৰু তাত গুৱাহাটীখন অলপ সুন্দৰ চিটি কৰিব পৰা শক্তি যদি আহে তেতিয়াহ'লে আমি সেইটোৱে আমি কি বিচাৰিম।